শিমলীবাৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যক্ৰমণিকাৰে শ্ৰী শ্ৰী লক্ষ্মী পূজা উৎসৱ উদযাপন কৰা হয় আৰু সকলো ভক্তবান ৰাইজে উলহ মালহেৰে উদযাপন কৰে লক্ষ্মী পূজা। বাইহাটা চাৰিআলিৰ পৰা ইফতিকাৰ হুছেইনৰ ৰিপৰ্ট, ডিজিটেল এছএম লাইভ। प्रति बছৰে তেখেতে পাণ তিনিটাকৈ আগবঢ়াইছে। অনুষ্ঠানটি গোটেই তেখেতলোকৰ এই উপকৰণত আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এয়া উমেশ ৰাজবংশী। লক্ষ্মীমন্দিৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছিলোঁ। যোৱা 6 তাৰিখ আছিল, কিন্তু আমি বাঠিকা দুগৰাকীৰ বিশেষ অসুবিধা বশতঃ আমি অনুষ্ঠানটো আজি ৰাখিছোঁ আৰু সুস্থ পৰিৱেশত আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি জুবিন গাৰ্গ আৰু আমাৰ মাজৰ পৰা হেৰাই যোৱা অকালতে হেৰাই যোৱা যিসকল আমাৰ এটাই অসমবাসী যে আমি সকলোৰে একতাৰ মাজেৰে আমি থাকিম। আপোনালোকে পূজা দিনৰ পৰা কৰি আমি